সাংবাদিক বন্ধুসকল আৰু আমাৰ আজি এই প্ৰেছ মিটত উপস্থিত সন্মানীয় জিলা সভাপতি আমাৰ সন্মানীয় উপসভাপতিদ্বয় সাধারণ সম্পাদকের ধরি আমার দলীয় সতীর্থ বন্ধুসকল আপোনালোকে সকলে জানে যে যশস্বী প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙৰীয়াই ইতিমধ্যে 11 বছর পূর্ণ করে বিকশিত ভারতবর্ষের যে সংকল্পর পৰা সিদ্ধিলৈ তেখেতে ভারতবর্ষ বিকাশ করার কারণে যি কাম করলে সেই কামৰ মূল্যাঙ্কন বা কাম বা ভারতবর্ষের বিকাশের যে নমুনা সেই বিষয়ে আমি আপোনালোকক কিছু কথা অবগত কৰিম। নিশ্চয় আপোনালোকে সকলে নরেন্দ্র মোদী ডাঙৰীয়াৰ এই 11 বছরের যি সেবা সুশাসন আৰু গৰীব কল্যাণৰ কাম কৰিলে এইখিনি আমি বহলাই কোৱা হ'ব। তথাপিও প্রধানমন্ত্রী কৃতজ্ঞতা জ্ঞাপন কৰি আমি প্রত্যেকজন ভারতবর্ষত থকা আমি জনসাধাৰণে তেখেতৰ যি সেৱা শুশ্ৰূষা আৰু গৰীব কল্যাণৰ সুফল আমি পাইছোঁ তাক 2-4টা বিষয় আমি ইয়াত দাঙি ধৰিম। আৰু ইয়াৰ উপৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ 4 বছৰ পূৰ্ণ কৰিলে তেখেতে গৰীব কল্যাণ আৰু সুশাসনৰ যি নিৰ্দেশন দাঙি ধৰিলে সেই বিষয়ে আমি আপোনালোকক অৱগত কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সেৱা সুশাসন আৰু গৰীব কল্যাণত আপোনালোকে যদি তেখেতৰ কামৰ মূল্যাঙ্কন কৰে তেতিয়াহ'লে আমি প্ৰথম চন্দ্ৰযানৰ পৰা আৰম্ভ কৰি আমি সাগৰৰ তলিত যি সাবমেৰিন নিৰ্মাণ সেই বিষয় ক'ব লাগিব। আমি কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰি আমি শিলচৰ মহাৰাষ্ট্ৰ শিলচৰ গোটেই ভাৰতবৰ্ষৰ কথা ক'ব লাগিব। তেখেতে প্ৰথম ভাৰতবৰ্ষ নাই গোটেই বিশ্বত যিটো গ্লোবেল ৱাৰ্ম ইতিমধ্যে আৰম্ভ হৈছে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা আমাৰ বিপদৰ আগজননী আমি ইতিমধ্যে লাভ কৰিছোঁ। তাৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ যি পদক্ষেপ প্ৰশংসনীয় পদক্ষেপ তেখেতে 2014 চনৰ পৰাই আৰম্ভ কৰিছে। ইতিমধ্যে বিশ্ব পৰিৱেশ দিৱসত প্ৰত্যেকজন ব্যক্তি ভাৰতীয়ক তেখেতে মাকে নাম পে এক পেৰ যে নিজৰ মাতৃৰ নামত এজোপা গছপুলি ৰুই পৰিৱেশ ৰক্ষা কৰাৰ যি দায়বদ্ধতা বিকশিত ভাৰতবৰ্ষৰ স্বপ্নৰ ভাৰতবৰ্ষৰ যি ব্যৱস্থা সেই ব্যৱস্থা আমাৰ প্ৰতিজন ভাৰতীয় নাগৰিকক তেখেতে মানে সংযোগ হ'বলৈ আহ্বান জনাইছে। আৰু তেখেতৰ সেৱাৰ কল্যাণকামী আঁচনিত আপোনাৰ জনধন একাউণ্টৰ পৰা আৰম্ভ কৰি উজ্জ্বলা গ্যাস যোজনাৰ জৰিয়তে যি সেৱামূলক কাম ইতিমধ্যে কৰিলে আৰু তাৰ বিশ্লেষণ যদি আমি কৰিব খোজোঁ নিশ্চয় আপোনালোকে জানে ভাৰতবৰ্ষৰ গৰীব এই 10 বছৰত বা 11 বছৰত ইতিমধ্যে 25 কোটি গৰীব দৰিদ্ৰতা সীমাৰেখা অতিক্ৰম কৰিছে। গতিকে এইকাৰণে এটা আমি গৰ্বিত যে এটা সময় আছিল য'ত ভাৰতবৰ্ষত 60% মানুহ দৰিদ্ৰতা সীমাৰেখাৰ তলত আছিল। আজি আমি গৰ্বেৰে ক'ব পাৰোঁ প্ৰধানমন্ত্ৰীৰ শাসনকালত প্ৰায় 90%ৰ ওচৰা-ওচৰি আমাৰ দৰিদ্ৰতা সীমাৰেখাৰ ওপৰত মানুহ এতিয়া বসবাস কৰে। গতিকে সুশাসন বুলি ক'লে তেখেতে সুশাসন ব্যৱস্থাৰ জৰিয়তে বিশেষকৈ যি কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী নিজে স্বীকাৰ কৰিছিল যে সুশাসন ব্যৱস্থাত তেখেতে আনিব পৰা নাছিল। তেখেতে কৈছিল দিল্লীত যেতিয়া 1 টকা এটা নিৰ্ধাৰণ কৰা যায় গ্ৰাম অঞ্চলত গৈ 10 পইচা ব্যৱহাৰ হয়।